2016 চনতে অসমৰ ৰাইজক আমি প্ৰতিশ্ৰুতি দিছিলোঁ যে 1 লাখ ভূমিহীন লোকক ভূমি পট্টা দিয়া আৰু মাটিৰ পট্টা নাথাকিলে ইয়াৰ যিসকল স্থায়ী বাসিন্দা যিসকল খিলঞ্জীয়া ভূমিপুত্ৰ তেখেতসকলেও নিজৰ অধিকাৰ সাংবিধানিকভাৱে সাব্যস্ত কৰিব নোৱাৰে এই কথা আমি গভীৰভাৱে উপলব্ধি কৰিছোঁ আৰু মাটিৰ প্ৰতি মানুহৰ যিটো মৰম শ্ৰদ্ধা গতিকে এই কথা উপলব্ধি কৰিয়ে আমি সংকল্প লৈছিলোঁ আৰু আজি সেই প্ৰতিশ্ৰুতি আমি সম্পূৰ্ণ কৰিলোঁ 1 লাখতকৈ অধিক মাটিৰ পট্টা আজি দিনটোত বিতৰণ সম্পূৰ্ণ হ'ল গতিকে ইয়াৰ যোগেদি নিশ্চিতভাৱে আমাৰ জাতি মাটি ভেটি এইটো সুৰক্ষিত কৰাৰ এটা উত্তম উপায় আজি উদ্ভাৱন কৰিবলৈ ৰাইজ সক্ষম হৈছে আগন্তুক দিনতো আমাৰ লক্ষ্য থাকিব আৰু অধিক মাটিৰ পট্টা দিয়া এই কামত ৰাজহ বিভাগে ইতিমধ্যে বিভিন্ন ধৰণে তেখেতসকলে প্ৰস্তুতি চলাই আহিছে মুঠৰ ওপৰত জাতি মাটি ভেটি কৃষ্টি সংস্কৃতি ভাষা সাহিত্য অস্তিত্ব ঐতিহ্য এই সকলোবিলাক এইখন চৰকাৰে দায়বদ্ধতাৰে দায়িত্ব সহকাৰে সংৰক্ষণৰ লগতে উন্নয়নৰ বাবে বিভিন্ন আঁচনিৰ যোগেদি প্ৰয়াস কৰি আহিছে আজি 8,000 আমাৰখন নামঘৰক 2.5 লাখ টকাকৈ এককালীন আমি আৰ্থিক সাহায্য আগবঢ়াইছোঁ আৰু সত্ৰসমূহকো আমি পূৰ্বতে 10 লাখ টকাকৈ আৰ্থিক সাহায্য আগবঢ়াইছোঁ লক্ষ্য হৈছে নামঘৰ সত্ৰৰ ইয়াৰ পবিত্ৰতা ৰক্ষা কৰা আৰু ইয়াৰ যিটো ঐতিহ্য এইটো সংৰক্ষণ কৰা আৰু ইয়াৰ উন্নয়নৰ বাবে আমি বিশেষ ব্যৱস্থা হাতত লোৱা